শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি যোৰহাট অধিৱেশনত আচলতে দেখা গৈছে বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন লোকক আচলতে ভকত বৈষ্ণৱক ইয়াত লগ পোৱা গৈছে। কিন্তু বৰ্তমান আমি লগ পাইছোঁ এজন ৭৮ বছৰীয়া ককাক গহপুৰৰ পৰা আচলতে চাইকেল লৈ আহি ইয়াত উপস্থিত হৈছেহি। ৩টা দিন লাগিলে নহয়, 3টা দিন তেখেতক লাগিলে গহপুৰৰ পৰা আহি ইয়াত উপস্থিত হ'বলৈ। ককা, আপুনি যে গহপুৰৰ পৰা ইয়ালৈ চাইকেল লৈ আহিলে, কিহৰ কাৰণে চাইকেল লৈ আহিছে প্ৰথমতে কওকচোন। কৃষ্ণ, মই ইয়ালৈ অহাৰ উদ্দেশ্য শ্ৰীমন্ত শংকৰদেৱৰ লক্ষ্য অনুষ্ঠান আমি জাতি বৰ্ণৰ নিৰ্বিশেষে আজি এই মহান পবিত্ৰ অনুষ্ঠানটি কাৰণে মোৰ বহুত হেঁপাহ আৰু আহি মই ভাবিলোঁ চাইকেলেৰে যাওঁ, গাড়ীত আহিবলৈ অসুবিধা, সেয়েহে মই আজি 3 দিন হ'ল ইয়াত পালোহি। ইয়াত প্ৰায় লাখ লাখ ভকতক পাই বহুত মনত আনন্দ লাগিল। গতিকে ঘৰলৈ যাবলৈকে মন যোৱা নাই। গতিকে ভৱিষ্যতে আহি থকা প্ৰজন্মই যাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ আদৰ্শ আৰ্হি অটুট ৰাখে, তাকে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি যোৰহাটৰ যি অধিৱেশন হৈ গ'ল, এই অধিৱেশন খুব মনত আনন্দ লাগিল, সুন্দৰ লাগিল ভকত বৈষ্ণৱক দেখি। সেয়েহে আজি বিদায় লৈ মই ঘৰলৈ যাত্ৰা কৰিছোঁ। ককাৰ নামটো কি? তুলসী ভূঞা মোৰ নামটো। আপোনাৰ বয়স কিমান হৈছে? ৭৮ বছৰ মোৰ বৰ্তমান এতিয়া বয়স। আপুনি পূৰ্বে এনেকৈ চাইকেল লৈ গৈছে নেকি আন ঠাইলৈ? আগত গৈছোঁ, মোৰ বিশেষকৈ চাইকেলত মোৰ বেছি হেঁপাহ। আৰু চাইকেলত গ'লে মোৰ মানে স্বাস্থ্যটো বা অকণমান হেৰিহে থাকে, কিন্তু গাড়ীত যাবলৈ মোৰ বহুত অসুবিধা। আপোনাৰ কিমান দিন লাগিছে গহপুৰৰ পৰা মৰিয়নি যোৰহাট পাবলৈ? ইয়াত 3 দিন লাগিছে। 3 দিন লাগিছে। হয়, এনেকৈ অকলে খুব ভাল পায় নেকি আপুনি? মই মানে আপোনালোকক মই এই আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ প্ৰতি মোৰ বহুত হেঁপাহ, মনত আজি খুব আনন্দ লাগিছে। কিন্তু যাব সময়ত অকণমান বেয়া লাগিছে আৰু যাবলৈ মন যোৱা নাই। গতিকে ঘৰতো চিন্তা, ফোন কৰিয়ে আছে যাবলৈ মন যোৱা নাই যোৱা, উপায় নাই এতিয়া। সেয়েহে মই ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ। পামগৈ আৰু 2 দিনৰ পিছত। নিশ্চয়কৈ ক'ব লাগিব আচলতে কিমান বিশ্বাস বা কিমান হেঁপাহ থাকিলে আচলতে এজন এই প্ৰায় 80 ঊৰ্ধৰ ব্যক্তিয়ে এনেকৈ চাইকেল লৈ আচলতে আহিব পাৰে এই অনুষ্ঠানটোলৈ, সেয়াই আচলতে প্ৰমাণ কৰিছে। কিন্তু যি কি নহওক, দেখা হৈছে যে আজি শংকৰদেৱ সংঘৰ যি 94 সংখ্যক যি বাৰ্ষিক অধিৱেশন, সেই অধিৱেশনস্থলীৰ বৰ্তমান দেখা গৈছে এক নিজম হৈ পৰাৰ পৰিলক্ষিত হৈছে। আৰু কিছু সময়ৰ পাছত হয়তো ইয়াৰ পৰা যিসকল লোক আছে তেওঁলোকে ইয়াৰ পৰা ওলাই যাব আৰু গোটেই অঞ্চলটো এক নিজম হৈ পৰিব।